মোক কিছুমানে কমেণ্টত সুধি থাকে মানে আমাৰ গুড়াটো কিয় বালিৰ নিচিনা হয় আৰু তেখেতসকলৰ বোলে গুড়াটো মানে কিবা মাখা মাখা টাইপ হৈ যায়। আমাৰ কিয় বালি বালি হৈ জানেনে বাইদেউ? আচলতে বৰা চাউলৰ গুড়াটো চালনিলৈ কথা। যদি আপুনি মানে গুড়া চাউল এখন মানে বহুত ঘন, তেতিয়াহ'লে সেই গুড়াটো একদম মানে মিহি হৈ যাব। মিহি হ'লে এটা অসুবিধা আছে, কি জানেনে? গুড়াটো যেতিয়া আমি কৰাচেদিত দিওঁতে যদি তাত সৰু সৰু মানে মাখা টাইপ হয়, তেতিয়া গুড়াটো মানে বলাই দিয়াতে অসুবিধা হয়, মানে সোনকালে টাৱাখনে মিহি বস্তুটো তৎক্ষণাত লাগি ধৰে। সেইকাৰণে আমি গুড়াটো পাতল চালনি দি চালোঁ। পাতল বুলি আৰু বহুত পাতল নহয় দিয়কচোন, মিডিয়াম, মানে চালনিৰো বহুতকেইটা ভাগ আছে, কিনিব জানিব লাগিব। মানে চালনি মই চাই মানে কিনি আনো। কেতিয়াবা আমাৰ এতিয়াও বহুত চালনি এনেই আছে, মানে বহুত ঘন, গুড়াটো গোটেই একদম মানে পাউডাৰ হেন হৈ যায়। পাউডাৰ হ'লে পিঠা বনাব বহুত অসুবিধা হয় গুড়াটো। সেইকাৰণে গুড়াটো মানে বালিৰ নিচিনা হ'ব লাগে, তেতিয়া আপোনাৰ ধুনীয়া হয়। গুড়াখিনি দিয়াত অলপো অসুবিধা নহয়, সোনকালে দিয়াও হ'ব আৰু পটাপট বনাব পাৰি। তাৰ পাছত আৰু এটা কথা, যদি আপোনালোকে বৰা চাউলৰ গুড়াটো মানে টিপি থৈ দিয়ে নেকি, যদি টিপি থৈ দিয়ে তেতিয়াও কিন্তু সেই মাখা মাখা টাইপ হৈ যায়। আমাক পিঠা বনালে আমি কেতিয়াও মানে গুড়াটো টিপি নথওঁ, আমি মানে ডাবল চালনি দি চালোঁ। একবাৰ ঢেঁকীৰ পৰা আনি চালোঁ আৰু যেতিয়া আমি এনেকৈ চৈয়াত গুড়াটো আনিম তেতিয়াও আমি এখন পাতল চালনি দি গুড়াটো চালি আনো, যাতে অলপো মাখা নাথাকে। আৰু মানে চাউলৰ যিটো আধা বেৰা মানে দখেৰা, সেইটো আমি গুড়াত একদম পৰিব নিদিওঁ। যদি সেই দখেৰাটো গুড়াত পৰে তেতিয়াহ'লে কৰাচেদি মানে গুড়াটো দিওঁতে পিঠাখন আপোনাৰ কচে লৈ আহিব। সেইকাৰণে আমি বৰা চাউলৰ গুড়াটো কেতিয়াও টিপি থৈ নেদাওঁ, টিপি থ'লেও অসুবিধা হয়। আৰু এজনী বাইদেৱে সুধিছে মানে আমি বৰা চাউলটো কিমান সময় ভিজাই থওঁ। আমি বৰা চাউলটো ৰাতিয়ে ভিজাই থওঁ বাইদেউ। চাউলটো যিমানে ভিজিব সিমানে ভাল হয়। যদি চাউলটো কমকৈ ভিজে তেতিয়াহ'লে মানে কি হয়, যদি চাউলটো আঠাটো নাথাকে, কমকৈ ভিজিলে মানে আঠা নাথাকে, আৰু বেছিকৈ ভিজিলে মানে আঠাটো বেছিও হয়। আমাৰ কিন্তু এটা কথা, যিহেতু আমি ৰাতিয়ে চাউলটো ভিজাই থওঁ, যদি আগতে ভাল আছিল, চাউলবিলাকৰ ধুনীয়া আঠা আছিল। আজিকালি বৰা চাউলবিলাকৰ আঠাই নাথাকে। সেইকাৰণে আমি ৰাতি মানে ধৰি লওক 10টামানত বা 10:30টামানত ভিজাই থৈ দিওঁ। পিছদিনা ৰাতিপুৱা 7টামান বজাতহে আমি চাউলটো তৈয়াৰি থৈ দিওঁ। তৈয়াৰি মোটামুটি আধা ঘণ্টামান আমি তৈয়াৰাওঁ। আৰু বৰা চাউলটো তৈয়াৰালে আচলতে বাঁহৰ খাৰত তৈয়াৰাব লাগে। বাঁহৰ খাৰত তৈয়াৰালে মানে সোনকালে পানীটো যায়। যদি পানী অলপো নাথাকে তেতিয়ানো কেনেকৈ মাখা ল'ব নোৱাৰে। আগতে আমাৰ কি হয়, মানে মাখা বহুত লৈছিলে, মানে বহুত ভিজিছিল। আগৰ চাউলবিলাকৰ আঠাও আছিল, আজিকালি চাউলৰ আঠাই নাই। আমি পানী সানি গুড়া খুন্দি আছোঁ। ইমান বেয়া চাউলকেইটা, তথাপিতো বনাইছোঁ দিয়কচোন। কিন্তু কিছুমানে হ'লে বনাব নোৱাৰিলে হয়, কাৰণ কিছুমানে আমাৰ তাৰপৰা 1 কেজি 2 কেজি চাউল কিনি নি পেলাই কয় আমাক বেয়া চাউলকেইটা দিছে। আচলতে আমি বেয়া চাউল দিয়া নাই, একেই গুড়া, সেই চাউলৰে আমিও পিঠা বনাই আছোঁ। কিন্তু সিহঁতে খুন্দা টিপছটো হয়তো নাজানে, তেতিয়া সিহঁতৰ পিঠাবিলাক ভাঙি যায়। তাৰোপৰি ৰাতিপুৱা ইমান ধুনীয়া ৰ'দ ওলাইছিলে, ভাবিছিলোঁ আজিৰ পৰা আৰু ৰ'দ দিব দে, সেইকাৰণে ৰাতিপুৱাই তিলখিনি ভিজাই থৈ দিছিলোঁ। আজি মানে চকলাটো গুচোৱা নাই, আজি হৈছে পিঠাৰ তিল। মানে যিমানে দেৰি হৈ আছে সিমানে আন্ধাৰ হৈ আছে। আজি বা আকৌ তিলখিনি শুকে না নুশুকে ঠিক নাই। সেইকাৰণে বাইদেউক কৈছোঁ, বাইদেউ ঘনে লাৰি থাকক। আৰু এটা কথা, যদি তিল একেদিনাই নুশুকায়, হাজাৰ পানী থাকিলেও আপুনি তিলটো ভাজি ল'ব লাগিব। যদি আমি এনেকুৱাকৈ থৈ দিওঁ তেতিয়াহ'লে কালিক লাগি তিলটো মানে তিতা হৈ যাব। সেইকাৰণে তিল ভিজাই থাকিলেও আমি ভাজিয়ে থওঁ, ভাজি নথলে তিতা হৈ যাব। এওঁক আৰু পিঠাখিনি বনাব দিছোঁ। মই কৈছোঁ তুমিও অলপ বনোৱা, যিহেতু গুড়া অলপ বেছিকৈ আছে, পিঠা বনোৱাটো সোনকালে হওক। এওঁ আৰু ইফালে পিঠা বনালাক, ময়ো বনাই আছোঁ, মানে দুয়ে পিঠা বনাই আছোঁ। আজি আৰু তিল ভাজোতে মানে ৰাতিয়ে হ'ব, কাৰণ তিলখিনি অলপো নুশুকালৈকে পানী বহুত আছে তিলত, দেখিছেনে এনেকুৱাকৈ ঠহা ওলাই আছে। মানে তিল ভাজোতে আজি বহুত টাইম ল'লাক, তিল মানে পানীয়ে নমৰিল তিল। তথাপিতো আমি আৰু তিলখিনি এনেকুৱাকৈ হ'লেও ভাজি থ'ম দিয়কচোন। আজিলৈ ভিডিঅ'টো ইমানেই দিয়ক। ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ফ'ল' কৰি দিব।